সংৰক্ষণৰ অভাৱত জহি খহি গৈছে কাছমাৰীৰ শ বছৰীয়া শৈলস্তম্ভ। মই এই মুহূৰ্তত উপস্থিত আছোঁ কাছমাৰী ৰজাবাৰীত, আৰু ৰজাবাৰীত যিসমূহ শৈলস্তম্ভ আছে প্ৰত্নতান্ত্ৰিক বিভাগৰ, আচলতে এই শৈলস্তম্ভসমূহ জহি খহি যোৱা উপক্ৰম হৈছে, কিয়নো উচিত সংৰক্ষণৰ অভাৱত আচলতে এইসমূহ মই দেখুৱাইছোঁ দৃশ্য ND24 দৰ্শকসকলক। এইসমূহ শৈলস্তম্ভ আচলতে জহি খহি যোৱা উপক্ৰম হৈছে, কিয়নো ইয়াত প্ৰকৃত সংৰক্ষণ আচলতে প্ৰত্নতাত্ত্বিক বিভাগে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই, আৰু বছৰ বছৰ ধৰি এনেদৰে শৈলস্তম্ভসমূহ ৰ'দ বৰষুণ বতাহত আচলতে এনেদৰেই পৰি ৰৈছে, আৰু ফলত ইয়াৰ যিসমূহ দৃশ্য আচলতে ইয়াত শিলত কটা হৈ আছে, এই অংকনসমূহ প্ৰায় জহি খহি যোৱা উপক্ৰম হৈছে, কিয়নো এই প্ৰকৃত সংৰক্ষণ প্ৰত্নতাত্ত্বিক বিভাগে কৰা নাই। এই ফলত আচলতে এইসমূহ প্ৰত্নতাত্ত্বিক বিভাগৰ শৈলস্তম্ভ আচলতে ইয়াত লোকবিশ্বাস অনুসৰি কছাৰী ৰজাৰ দিনৰ এই শৈলস্তম্ভসমূহ অংকন কৰা হৈছিল। ইয়াত বছৰ বছৰ ধৰি এনেদৰে পৰি ৰৈছে এতিয়া প্ৰত্নতাত্ত্বিক বিভাগৰ এইসমূহ শৈলস্তম্ভ, আৰু এই স্তম্ভসমূহ প্ৰকৃত সংৰক্ষণ কৰিবৰ বাবে স্থানীয় লোকে ইতিমধ্যে অনুৰোধ জনাইছে, যদিও প্ৰকৃততে আচলতে এইসমূহ কাম সম্পূৰ্ণ হৈ উঠা নাই। এনেদৰে আচলতে এইসমূহ শৈলস্তম্ভ কোনোবা এটা যদি ভাগি গৈছে, কোনোবা এটা একেবাৰে জৰাজীৰ্ণ হৈ পৰিছে। মই স্থানীয় লোক আছে, মই তেখেতৰ পৰা জানিব চেষ্টা কৰিম আচলতে এইসমূহ এনেদৰে কিমান দিন ধৰি পৰি আছে ইয়াত, আপোনালোকে কিমান দিনৰ পৰা দেখি আছে? হয়, নমস্কাৰ, মোৰ নাম শ্ৰী উমানন্দ গগৈ, মই বৰ্তমান স্থায়ী বাসিন্দা। আমাৰ এই গোলাঘাট জিলাৰ দৈয়াং বনাঞ্চলত প্ৰত্নতান্ত্ৰিক জৰীপ বিভাগে যি শৈলস্তম্ভ সংৰক্ষিত কৰিছে, যিধৰণে কৰিব লাগিছিল তেখেতলোকে তেনেধৰণে কৰা নাই। গতিকে আমি ৰাইজৰ পৰা অনুৰোধ জনাইছোঁ যে ইয়াৰ ওপৰত ৰ'দ বৰষুণ নপৰাকৈ কিবা এটা ভালদৰে সংৰক্ষণ কৰি এই কীৰ্তিচিহ্নবিলাক ভালদৰে ৰাখিবৰ কাৰণে আমিও ৰাইজক চৰকাৰক জনোৱা হৈছে। এতিয়াও আমি চৰকাৰক জনাইছোঁ বা আমিও অনুৰোধ কৰিছোঁ যে এই কীৰ্তিচিহ্নসমূহ ভালদৰে তেখেতলোকে ৰ'দ বৰষুণ নপৰাকৈ ছাইডত গ্ৰিল চিল দি ইয়াত কোনো স্পৰ্শ কৰিব নোৱাৰাকৈ সংৰক্ষণ কৰিব বুলি আমি চৰকাৰক টানি অনুৰোধ জনাইছোঁ। কাৰণ এই শৈলস্তম্ভবিলাকত প্ৰতিটো শৈলস্তম্ভৰ পৰা কোনোবাই শিলগুটি ভাঙিছে, কোনোবাই লিখিছে, এনেধৰণে জৰাজীৰ্ণ অৱস্থাত হৈছে। গতিকে আমি স্থানীয় ৰাইজ হৈ আমি জনাইছোঁ যে এই কীৰ্তিচিহ্নসমূহ ভালদৰে সংৰক্ষণ কৰিবৰ কাৰণে। গতিকে মই ইয়াকে ক'লোঁ। নমস্কাৰ। কছাৰী ৰজাৰ দিনৰ বুলি লোকবিশ্বাস। এইবিলাক কছাৰী ৰজাৰ দিনৰ বুলি আমি এতিয়া কিতাপে পত্ৰও দেখিছোঁ। ধৰক আমাৰ এতিয়া যিবিলাক তেখেতলোকে বৰ্ডসমূহ বনাইছে বা লিখিছে, বৰ্ডতো এইবিলাক প্ৰকাশ পাইছে। গতিকে এইবিলাক কিমানটা শৈলস্তম্ভ আছে ইয়াত বৰ্তমান 35টা শৈলস্তম্ভ আছে, আৰু যদিও আশে পাশে আছিলে এইবিলাক ৰিজাৰ্ভৰ দিনতে সম্ভৱ নাইকিয়া হৈ গ'ল। গতিকে যিকেইটা আছে এইকেইটাকে ভালদৰে সংৰক্ষণ কৰিবৰ কাৰণে আমি চৰকাৰক টানি অনুৰোধ জনাইছোঁ। হয়, আচলতে এই যিসমূহ শৈলস্তম্ভ আচলতে এই শৈলস্তম্ভসমূহ স্থানীয় ৰাইজে ইতিমধ্যে নিবেদন কৰিছে, যদিও কোনো সুফল পোৱা নাই। এই শৈলস্তম্ভসমূহ জহি খহি যোৱাত আচলতে স্থানীয় লোকসকলে ক্ষোভিত হৈ পৰিছে, আৰু শীঘ্ৰেই চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক শীঘ্ৰেই এই শৈলস্তম্ভসমূহৰ প্ৰকৃত সংৰক্ষণ কৰিবলৈ অনুৰোধ জনাইছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।